Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমে পাইছে। আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছোঁ। হয়, বহুতে আমাক কমেন্টটো সুধিছে আৰু আমাক মেইলৰ যোগেদিও সুধিব বিচাৰে যে যিহেতু আজি 4500 পদৰ ভেৰিফিকেশন লিষ্ট প্ৰকাশ কৰিব আৰু ইয়াৰ আগতে ইতিমধ্যে পিডব্লিউডি ক্যান্ডিডেট বা আন ক্যান্ডিডেট সকলৰ ভেৰিফিকেশন লিষ্ট আউট কৰিছে আৰু তেওঁলোকৰ ভেৰিফিকেশন ইতিমধ্যে হৈ গৈছে নহয় জানো। এতিয়া বৰ্তমান ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে ইউআৰ ক্যান্ডিডেট সকলৰ কাৰণে মানে যিখিনি জেনেৰেল ক্যান্ডিডেটত পৰে যিখিনি অন্য সাৰ্টিফিকেট নাই তো সেই ধৰণৰ ক্যান্ডিডেট সকলৰ ভেৰিফিকেশন লিষ্ট আজি 4500 পদৰ এগেইনষ্টত প্ৰকাশ পাব। এতিয়া বহুতৰে কোৱেশ্চনটো এটো যে বহুতে ভাবি আছে বা বহুতে কৈ আছে যে ওবিসি সকলৰ ক্ষেত্ৰত ওবিসি যি সকল ক্যান্ডিডেট আছে তো তেওঁলোকৰ ক্ষেত্ৰত ওবিসি এনসিএল সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব নেকি। ঠিক আছে, ওবিসি এনসিএল সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব নেকি এটো এটা ডাঙৰ প্ৰশ্ন সকলোৰে মাজত, কাৰণ বহুতে কৈ আছে যে এখন প্ৰয়োজন হ'ব বা এখন প্ৰয়োজন নহয়। আসলে হ'ব কি আসলতে আমি হেতু বিষয়ে ডিটেইলছ আলোচনা কৰিম যাতে আপোনালোকৰ একো খুকুজা নাথাকে। ঠিক আছে, বাকি থাকিলে বহুতে এয়াও প্ৰশ্ন কৰি আছে যে আমাৰ কাষ্ট সাৰ্টিফিকেট সমূহ আজি 2 বছৰৰ আগত ডিজিটেলাইজ কৰা হৈছিল বা সকলোৰে কাষ্ট সাৰ্টিফিকেট ডিজিটেলাইজ কৰিবৰ কাৰণে চৰকাৰে এটা নটিচ আপডেট কৰিছিল। গতিকে আপুনি সেইখন ডিজিটেলাইজ কৰিলে নে? বহুতে ডিজিটেলাইজ কৰিলে, বহুতে নকৰিলে। গতিকে বহুতৰ হাতত সেই অফলাইন সাৰ্টিফিকেটখনেই আছে, অফলাইন সাৰ্টিফিকেটখন আছে য'ত নেকি স্কেনাৰ কোড বা কিবাকিবি একোৱেই নাই, আৰু বহুতৰ ক্ষেত্ৰত ডিজিটেলাইজ সাৰ্টিফিকেটখন আছে য'ত নেকি স্কেনাৰ কোড কিউআৰ কোড আছে। এতিয়া তেওঁলোকৰ প্ৰশ্ন, আপোনালোকৰ প্ৰাৰ্থীসকলৰ প্ৰশ্ন যে এতিয়া যদি অফলাইন সাৰ্টিফিকেটখন আমি লৈ যাওঁ এখন একসেপ্ট কৰিবনে নে ডিজিটেলাইজ নিবই লাগিব, হয়নে? এই ধৰণৰ কথাবিলাক বহুতে আমাক খুদি আছে। গতিকে এই খুকুজাবিলাক দূৰ কৰিবলৈ আমি আজি ভিডিঅ'টো লৈ আহিছোঁ। মই ভাবিছোঁ ভিডিঅ'টোৰ যোগেদি ডেফিনেটলি আপোনালোকৰ সহায় হ'ব, আৰু সহায় হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো হ'ল ওবিসি এনসিএল সকলৰ, ঠিক আছে, আমি ওবিসি এনসিএল সকলৰ ক্ষেত্ৰত ওবিসি সকলৰ ক্ষেত্ৰত এনসিএল বাধ্যতামূলক নেকি। এতিয়া মোৰ প্ৰশ্নটো হ'ল হোৱাট ইজ এনসিএল। এতিয়া এনসিএল মানে কি? এনসিএল মানে হৈছে নন ক্ৰিমি লেয়াৰ এখন সাৰ্টিফিকেট থাকে যিখন নেকি কেৱল ওবিসি কাষ্টৰ ক্যান্ডিডেট সকলেহে পায়। এতিয়া ইউআৰ ক্যান্ডিডেট সকল যিসকল জেনেৰেল ক্যান্ডিডেট তেওঁলোকৰতো একো প্ৰব্লেমই নাই, তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেট নাই। গতিকে এই প্ৰচেছটোত তেওঁলোকৰ একেবাৰে খেলিমেলি নাই, তেওঁলোকৰ একেবাৰে খুকুজা নাই, নহয় জানো। যিসকল ওবিসি ক্যান্ডিডেট, এসসি এসটি ক্যান্ডিডেট মানে কাষ্ট সাৰ্টিফিকেট থকা ক্যান্ডিডেট সকলে এই কোৱেশ্চনসমূহ সুধি আছে। গতিকে ওবিসি ক্যান্ডিডেট সকলৰ ক্ষেত্ৰত এনসিএলটো বাধ্যতামূলক নেকি। তো এতিয়া কথাটো কৈছোঁ, এনসিএল মানে আচলতে এখন এনেকুৱা ধৰণৰ এখন সাৰ্টিফিকেট যিখিনি নেকি ওবিসি ক্যান্ডিডেট সকল লাভ কৰে, য'ত নেকি প্ৰায় বাৰ্ষিক আয় 8 লাখৰ তলত থকা ফেমিলিসমূহে এনসিএল সাৰ্টিফিকেটখন লাভ কৰে। ঠিক আছে, তাৰমানে বহুত বেছি যদি আপুনি আমিৰ হয় তেতিয়াহ'লে আপোনালোকে এনসিএল সাৰ্টিফিকেটখন লিগেলি গ্ৰহণ কৰিব নোৱাৰে। আৰু সেই এনসিএল সাৰ্টিফিকেটখন থাকিলে আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যন পাৰপচেছে হওক অকণমান আপোনালোকে ৰেহাই পায় বা অকণমান আপোনালোকে পাৰ্চেণ্টেজৰ বা ৰিজাৰ্ভেশ্যনৰ অকণমান সুবিধা লাভ কৰে। গতিকে সেই এনসিএল অৰ্থটোৰ অৰ্থ এয়াই, আৰু বিশেষকৈ এই এনসিএল সাৰ্টিফিকেটখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামবিলাকত বেছিকৈ ইউজ হয়। গতিকে মই এইটো একেষাৰে নৎসাত কৰি ক'ব পাৰোঁ যে LPUPৰ যিটো 4500 পদ এইটো অসম গভৰ্ণমেণ্টৰ এটা ৰিক্ৰুইটমেণ্ট হয়, আৰু ইয়াতে আপোনালোকৰ এনসিএল সাৰ্টিফিকেটখনৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকৰ এনসিএল সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে লৈ যাওক, তাতে যদি চাব বিচাৰে দেখাব, আৰু এখন কেতিয়াও আপোনাৰ যদি নাই আপোনাক কেনচেল কৰিব নোৱাৰে, কাৰণ আপোনাৰ ওচৰত ওবিচিৰ এখন সাৰ্টিফিকেট থাকিব, আৰু অসমত সেই ওবিচি সাৰ্টিফিকেটখনকে একচেপ্ট কৰিব। মই একেষাৰে কৈছোঁ, অসমত ওবিচি সাৰ্টিফিকেটখনকে একচেপ্ট কৰিব, ইয়াত এনসিএলৰ কোনো কথা নাই। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সামৰ কাৰণে ছাপ'জ আপুনি নবোদয় বিদ্যালয়ত আজি এপ্লাই কৰিছে, ছাপ'জ আপুনি কেন্দ্ৰীয় বিদ্যালয়ত এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে কিন্তু এনসিএল সাৰ্টিফিকেটখন ওবিচি কেণ্ডিডেটসকলে দিব লাগিব। স্পষ্ট হ'ল কথাটো, মই একেবাৰে স্পষ্টকৈ ক'লোঁ। নেক্সট কুৱেশ্যনটো আছিলে আপোনালোকৰ ডিজিটেল কাষ্ট সাৰ্টিফিকেট লাগিব নেকি। এতিয়া কথাটো হ'ল আমাৰ
আমিতো 90sৰ ল'ৰা ছোৱালী সকলো নহয় জানো আপোনালোক সকলো 90sৰ ল'ৰা ছোৱালী গতিকে এই সময়ৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আমাৰ মা দেউতাই কি কৰিছিলে আমাৰ মা দেউতাই তেতিয়া সেই সময়ত এখন কাষ্ট চাৰ্টিফিকেট আমাক উলিয়াই দিছিলে আৰু সেই কাষ্ট চাৰ্টিফিকেটখন আমাৰ OBC হওক বা SC হওক ST হওক যিকোনো কাষ্টৰে হ'ব পাৰে সেই কাষ্ট চাৰ্টিফিকেট কিন্তু অফলাইন আছিলে এখন সৰু এখন কাষ্ট চাৰ্টিফিকেট আই থিংক য়েল্লো কালাৰ এনেকুৱা ধৰণৰে থাকিব তো সেই চাৰ্টিফিকেটখন এখন অফলাইন চাৰ্টিফিকেট আছিলে তাৰ কোনো ধৰণৰ স্কেনাৰ কোড নাছিলে ডিজিটেলাইজ একোৱেই নাছিলে গতিকে সেই চাৰ্টিফিকেটখনৰ বৰ্তমান ডিজিটেল কৰিবলৈ আহিছিলে এটা সময়ত আৰু বহুতে ডিজিটেলাইজ কৰিলে আৰু বহুতে নকৰিলে বহুতে খবৰটোও নাপালে গতিকে এইটো প্ৰশ্ন আপোনালোকৰ যে সেই অফলাইন চাৰ্টিফিকেটখন যদি এতিয়া লৈ যোৱা হয় তেতিয়াহ'লে এই LPUPৰ ভেৰিফিকেশ্যনৰ কিবা প্ৰব্লেম হ'ব নেকি এই কথাটো মই একেবাৰে নটচাট কৰি ক'ব বিচাৰোঁ যে সেই যিখন অফলাইন চাৰ্টিফিকেট এইখনৰ ভেলিডিটি নাইকিয়া কৰি দিয়া নাই অসম গভৰ্ণমেণ্টে কিন্তু অসম গভৰ্ণমেণ্টে সকলোবোৰ যিহেতু ডিজিটেল অসম গঢ়িবলৈ গৈ আছে গতিকে ডিজিটেলাইজ কৰিবলৈ তেওঁলোকে এটা আপডেটহে দিছিলে গতিকে যিসকলে ডিজিটেলাইজ কৰিছিলে সেইখনো আপোনালোকৰ এতিয়া একচেপ্ট কৰিব আৰু এই অফলাইনখনো তেওঁলোকে একচেপ্ট নকৰাকৈ থাকিব নোৱাৰে এখন একচেপ্ট কৰিব গতিকে একেবাৰে চিন্তা নাই আপোনালোকে ভয় কৰি থাকিব নালাগে মই কাষ্ট চাৰ্টিফিকেটৰ ওপৰত আৰু NCLৰ ওপৰত এইখিনি কথাই ক'লোঁ আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত জনাব মই ভিডিঅ'বিলাক দি থাকিম যিমান পাৰোঁ কাৰণ আপোনালোকৰ সুবিধা আমি কৰি দিম ঠিক আছে ইয়াৰ লগতে ডকুমেণ্টসমূহ কি নিব লাগেতো গমেই পায় মই অলপ দেখাই দিওঁ তো ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ডকুমেণ্ট বুলি ক'বলৈ গ'লে নিজৰ যিখন চিটেটৰ এপ্লিকেশ্যন ফৰ্ম চিটেট নহয় আপোনাৰ যিটো 4500 পদৰ এপ্লিকেশ্যন ফৰ্ম আছিলে সেইখন আপোনালোকে লৈ যাব প্ৰিণ্ট আউট কৰি পানি টেট আৰু চিটেটৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ যাব LPUP যি পাছ কৰিছে আৰু DLED BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব আপোনালোকে SSLC HSৰ এডমিট লৈ যাব চাৰ্টিফিকেট লৈ যাব আৰু মাৰ্কশ্বিট লৈ যাব মাৰ্কশ্বিটখন অনলি HSৰ হ'লেই হৈ যাব আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে নিব লাগিব যদি UPত পাছ কৰিছে নেক্সট বেটাৰমেণ্ট যদি দিছিলে বেটাৰমেণ্ট চাৰ্টিফিকেট লৈ যাব নেক্সট কাষ্ট চাৰ্টিফিকেটৰ কথা মই ইতিমধ্যে খুব সুন্দৰভাৱে কৈছোঁ এনিৱান NCL যদি NCL আছে NCL লৈ যাব নাথাকিলেও কোনো প্ৰয়োজন নাই আৰু অফলাইনখন থাকিলেও হৈ যাব ঠিক আছে নেক্সট স্পৰ্টছ কালচাৰেল এইবিলাক চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে লৈ যাব পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে 2 কপি লৈ যাব আৰু আপোনালোকে পান আৰু আধাৰ কাৰ্ড লৈ যাব এই সকলোবিলাক ডকুমেণ্টৰ অৰিজিনেল কপি লৈ যাব সেইটো ভুল নকৰিব অৰিজিনেল কপি কিন্তু লৈ যাব ইয়াৰ লগতে জেৰক্স কপিও আপোনালোকে লৈ যাবলৈ নাপাহৰিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' গতিকে আগন্তুক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল প্ৰেছ কৰিব তো থেংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'